Characteristics of SHM samami. So characteristics of SHM mean কিছুমান কারক characteristics যেটো SHM ত ইউজ হ'ব বিভিন্ন ধৰণৰ characteristics আছে যেনেকুৱা amplitudeৰ কথা ক'ব পাৰো displacementৰ কথা ক'ব পাৰো time period কথা ক'ব পাৰো frequency phase constant phase difference তেনেকুৱা ধৰণৰ তে প্ৰথমতে displacementৰ পৰা start কৰো so displacement হৈছে distance covered or measured from the equilibrium position of a system. Suppose this is a system. A body to oscillate kori ase to and fro motionot tetia hole the maximum distance is covered x distance dhora hol x distance covered koise or any distance tak displacement boli ko ami displacement tok ami agote paisilu a sin omega t plus phi displacement tok eneke ami represent korisilu so this is the distance covered from equilibrium position measured from equilibrium position a2 is a maximum displacement amplitude aru sin omega t plus phi a2 is a phase ikhini kotha ami next part of discuss korim so displacement to hoi gol etia sam ami amplitude so amplitude definition e koy যে in SHM maximum displacement from mean position is called amplitude ইয়াত আমি প্ৰথমতে এইটো displacement কৈছিলো এতিয়া maximum displacement extreme position লৈকে displacement ক আমি amplitude বুলি কম তে আমি এই definition টোৰ পৰা অৰ্থাৎ এই ফৰ্মুলাটোৰ পৰা আমি ক'ব পাৰো যদি xt equal a হয় তেতিয়া হলে maximum displacement হ'ব কাৰণ sin ৰ ভ্যালু 1 হৈ যাব আৰু sin ৰ ভ্যালু 1 হলে obviously sin 90 degree হ'ব লাগিব so this is the maximum displacement আমি প্ৰথম লেকচাৰ টু SHM ৰ প্ৰথম ভিডিওটোত আমি ডিসকাস কৰিছিলো স্প্ৰিং মাস সিস্টেমৰ এনেকুৱা এটা ফিগাৰ যত o হৈছে ইয়াৰ ষ্টেবল পজিশন ইকুইলিব্ৰিয়াম পজিশন ওৰ পৰা p লৈকে আনিলো p ৰ পৰা আকৌ অসিলেট হৈ q লৈকে আহিল আকৌ p লৈকে গল এনেকৈ অসিলেট হৈ আছে তে এইটো এটা SHM হয় তো আমি কৈছিলো SHM ত ফোর্স ইকুয়াল টু নেগেটিভ অফ kx k হৈছে ইয়াৰ স্প্ৰিং কনস্ট্যান্ট তেতিয়া হৈছে ব্লক ৰেস্টেড এট p and q p আৰু q পজিশনত ব্লক টু মানে ভেলোসিটি সবচে মিনিমাম হ'ব তাত মানে 0 হ'ব ভেলোসিটি obviously তেতিয়া হলে আমি পটেনশিয়াল এনার্জি অফ সিস্টেম লিখিব পাৰো p আৰু q 0 p আৰু q 0 তেতিয়া হলে হাফ অফ p হ'ব পটেনশিয়াল এনার্জি হাফ অফ k op স্কয়ার আৰু q হ'ব হাফ অফ k oq স্কয়ার তেতিয়া হলে op ইকুয়াল oq হ'ব আৰু এইটোক আমি এম্প্লিটিউড বুলি কৈছিলো জাস্ট ৰিমাইন্ড কৰি দিছো আৰু যেন প্ৰথমে এইটো ডিসকাস কৰি আহিছো এম্প্লিটিউডৰ কথা ম্যাক্সিমাম ডিসপ্লেসমেন্ট প্ৰথম অসিলেশনটোতে ম্যাক্সিমাম ডিসপ্লেসমেন্ট দেখা গৈছে ইয়াতে সো টাইম পিৰিয়ড নেক্সট হৈছে টাইম পিৰিয়ড সো টাইম পিৰিয়ড কি কয় এ পাৰ্টিকল ইন SHM repeats its motion after a regular time interval এটা পাৰ্টিকল যেতিয়া SHM কৰিব ধৰিব তেতিয়া এটা ৰেগুলাৰ টাইম ইন্টাৰভেলৰ মূৰত তাৰ মোশনটো ৰিপিট হৈ থাকিব অৰ্থাৎ তাৰ যেটো ষ্ট্ৰাকচাৰেল যেটো সাইকেল হেটো ৰিপিট হৈ থাকিব যদি এক্সাম্পল কৰি আছো যদি এনেকে ওয়ান সাইকেল কমপ্লিট হল এটা পাৰ্টিকুলাৰ SHM ৰ আন এটাও এনেকে ওয়ান সাইকেল কমপ্লিট হল সো ইয়াত দেখা পালো যে ইটো ৰেগুলাৰ টাইম ইন্টাৰভেলৰ মুৰে মুৰে তাৰ মোশনটো ৰিপিট হৈ আছে তে তাক হ'ব টাইম পিৰিয়ড বুলি ক'ব same time taken in one complete oscillation is called time period so yata derivation ase sao kenekwa so amak time period e koy je eta cycle complete hobole kiman time or dorkar tak time period boli koy SHM so yar ami eta system loisu jitu SHM kori ase thorhal jikono eta object ot ase equilibrium position te or pora ami prothomote q loike anilu p loike anilu extreme positive a p r pora era di ও পার হৈ কিউ লৈকে গল কিউৰ পৰা আকৌ পি লৈকে গল তেনেকৈ অসিলেট কৰি আছে তে এইটো এটা সাইকেল এইটো প্ৰথম সাইকেলটো ওৰ পৰা পি পিৰ পৰা কিউ ওৰ পৰা পি পিৰ পৰা কিউ আকৌ ও লৈকে আহিব এইটো এটা সাইকেল নেক্সট এটা সাইকেল আছে আৰৰ পৰা পি পিৰ পৰা কিউ কিউৰ পৰা আৰ আৰৰ পৰা পি পিৰ পৰা কিউ কিউৰ পৰা আৰ এইটো আন এটা সাইকেল ইট মিন্স এটা সাইকেল কমপ্লিট হ'বলৈ কিমান টাইম পিৰিয়ড লাগে তে আৰৰ পৰা p পিৰ পৰা q কিউৰ পৰা r যাবলৈও সেই একে টাইম পিৰিয়ড একে টাইম লাগিব সেই সাইকেলটো কমপ্লিট হ'বলৈও
তেতিয়াহ'লে আমি ডিসপ্লেসমেন্ট লৈছো let x equal a sin omega t plus phi ইয়াৰ পৰা ডিসপ্লেসমেন্ট উলিয়াই ললো ডিফাৰেন্সিয়েট কৰি a omega cos omega t plus phi তেতিয়াহ'লে let t is time period আৰু ডিসপ্লেসমেন্ট x লৈছো ডিসপ্লেসমেন্ট x is same at t হ'ব t টাইমত ধৰাল সেম আছিল t আৰু t and t plus t তো সেম হ'ব লাগিব ডিসপ্লেসমেন্ট তো তেতিয়াহ'লে সেম হ'ব লাগিব t টাইমত আৰু তাৰ নেক্সট টাইম ইন্টাৰভেল অৰ্থাৎ t প্লাস টাইম পিৰিয়ড এইটো টাইমতো সেম ডিসপ্লেসমেন্ট হ'ব লাগিব তেতিয়াহ'লে আমি লিখিব পাৰো sin omega t plus phi t টাইমত নেক্সট টাইমত টাইম পিৰিয়ড হ'ব sin omega t plus টাইম পিৰিয়ড t plus phi এনেকে সেম ভেলোসিটিৰ ক্ষেত্ৰতো সেম ভেলোসিটি ৰিপিটস আফটাৰ টাইম t তেতিয়াহ'লে cos omega t plus phi এটো টাইম t আৰু আনটো cos omega t plus phi তেতিয়াহ'লে both sin omega t plus phi and cos omega t plus phi repeats their values if this term omega t plus phi increased by 2 pi look at that 2 pi যদি দি দিয়া t equal increase যদি কৰি দিয়া 2 pi phi ৰ ভ্যালু তেতিয়াহ'লে cos আৰু sin ত সেম ভ্যালু আহিব তেতিয়াহ'লে আমি লিখিব পাৰো তেতিয়াহ'লে omega t plus phi equal to omega t plus phi plus 2 pi this is same distance cover কৰিব এইটো টাইম পিৰিয়ড সেইকাৰণে টাইম পিৰিয়ড দুটা সৰি তেনেহ'লে আমি ফেজ কনস্ট্যান্ট দুটা নাইবা ফেজ দুটা ইকুৱেট কৰি ললো তেনেহ'লে আমি ইয়াৰ পৰা কাটি গৈ আমি পাম t equal 2 pi by omega t equal 2 pi by omega তেনেহ'লে আমি ওমেগাৰ ভ্যালু যদি বহাই দিও t equal 2 pi root m by k this is time period for simple harmonic motion the simplest time period formula here omega equal to root k by m এটো আমি simple harmonic motion এর ডেফিনেশনৰ পৰা পাইছিলো omega is a constant টাইম পিৰিয়ড তো আমি এনেকে সিম্পলি উলিয়াব পাৰো কম্পেয়াৰ কৰি টাইম কম্পেয়াৰ কৰি cos টাৰ্মৰ ক্ষেত্ৰতো সেম যদি ডিসপ্লেসমেন্ট আমি a cos omega t dash plus phi লো এটা x ডিসপ্লেসমেন্ট x dash আছে omega t dash আছে তেতিয়ালে t dash ৰ ভ্যালু যদি আমি বহাই দিও t plus capital T অৰ্থাৎ 2 pi by omega তেতিয়ালে আমি ফাইনাল টাৰ্মটো পাম cos omega t plus phi plus 2 pi which means omega t plus phi which means x so displacement x dash আৰু x same অৰ্থাৎ আমি t equal 2 pi by omega লিখিব পাৰো অৰ্থাৎ 2 pi root m by k same time period এ আহি গল next characteristics to হৈছে frequency মানে কি frequency is basically এক সেকেন্ডত কেইটা সাইকেল কমপ্লিট হৈছে তাক ফ্রিকোয়েন্সি বুলি কয় সো ইয়াত ফ্রিকোয়েন্সি ডেফিনিশনটো চালে আমি পাম নিউ মানে ফ্রিকোয়েন্সি ইকুয়াল টু ইনভার্স অফ টাইম পিরিয়ড তেতিয়া হলে আমি ফর্মুলা টাইম পিরিয়ডৰ ফর্মুলা পৰা লিখিব পাৰো নিউ ইকুয়াল টু 1/2 পাই ৰুট k by m ইটো হাৰ্টছত ইয়াৰ ইউনিট হৈছে হাৰ্টজ সো আমি ফেজ যদি চাও ফেজৰ ডেফিনিশন তেতিয়া হলে আমি প্ৰথমতে ডিসপ্লেসমেন্টৰ ডেফিনিশনটো চাও সৰি ফর্মুলাটো x equal a sin omega t plus phi ইয়াত এইটো টার্ম আছে যে omega t plus phi ইয়াক ফেজ বুলি কয় ফেজ সো ডেফিনিশন চালে ফেজ of an oscillating system at any instant is its state as regards its position and direction of motion এটা পার্টিকেল যেতিয়া অসিলেট কৰি থাকিব তেতিয়া হলে তাৰ কোনটো পজিশনত থাকিব আৰু কোনটো ডাইৰেকশনৰ হৈ মোশনত থাকিব তাৰ স্ট্যাটাসটো এই ফেজে ডিসাইড কৰে ফেজটো যি হয় হেইটো ডিসাইড কৰে যে ইয়াৰ স্ট্যাটাসটো কি হ'ব স্টেটটো কি হ'ব যে পজিশন আৰু ডাইৰেকশন কোনফালে থাকিব হেইটো বস্তু ফেজে ডিসাইড কৰে
সো এক্সাম্পল লৈছোঁ আমি ইফ at any time t phase is 0 displacement is 0 displacement 0 হ'ব তেতিয়াহ'লে এইটো ফৰ্মুলাত বহাই দিলে ফেজ যদি 0 হয় ডিসপ্লেসমেন্ট 0 হ'ব আৰু ভেলোসিটি ফৰ্মুলাৰ পৰা পাইছোঁ a ৰুট ওমেগা স্কয়াৰ মাইনাস x স্কয়াৰ আছিল a ওমেগা হ'ল তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে ফেজটো 0 হ'লে এনেকুৱা যদি কণ্ডিশ্যন থাকে তেতিয়াহ'লে পাৰ্টিকেলটো ইজ এট মেইন পজিশ্যন থাকিব ফৰ বেটাৰ এক্সাম্পলছ আমি এইটো ল'লোঁ যে এটা পাৰ্টিকেল আছে প্ৰথমতে মেইন পজিশ্যনত আছে এইটো মেইন পজিশ্যন বুলি ধৰি ল'লোঁ সো মেইন পজিশ্যনৰ পৰা ৰাইট সাইডে বস্তুটো পাৰ্টিকেলটো মোশন কৰিব ধৰিলে ফাই ইকুৱেল 0 তেতিয়াহ'লে পাই বাই 2 হ'লে ইয়াৰ মেক্সিমাম ডিসপ্লেসমেন্টত থাকিব পজিটিভ এক্সট্ৰিমত এই পজিটিভ এক্সট্ৰিমৰ পৰা এবাৰ উভতি যাব লাগিব ন তে নেক্সট মেইন পজিশ্যনত পাল পাই ফেজত মেইন পজিশ্যন পাল আৰু ডাইৰেকশ্যনটো এই পিনে হ'ব এতিয়া নেক্সট 3 পাই বাই 2 ফেজত ই থাকিব এইটো পজিশ্যনত নেগেটিভ অফ এক্সট্ৰিম পজিশ্যন আৰু তাৰ পিছত 2 পাই পজিশ্যনত হি নিজৰ ষ্টেটত আকৌ ঘূৰি আহিব ফাই ইকুৱেল 0 যি আছিল 2 পাইটো সেম থাকিব সো ফাই ইকুৱেল 0 যি হ'ব 2 পাইটো এই হ'ব ফাই মিন্স ফেজ কনষ্টেণ্ট ওমেগা টি প্লাস ফেজ কনষ্টেণ্ট যি হ'ব এইটো কথা কৈ আছোঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি অবজাৰ্ভ কৰিব পাৰিছোঁ যে ওমেগা টি প্লাস ফাইভ এইটো ফেজত যিটো ভেলোসিটি আৰু পজিশ্যন থাকিব অৰ্থাৎ যিটো ষ্টেট থাকিব তাৰ মোশনৰ সেইটো সেম হ'ব যদি ওমেগা টি প্লাস ফাইভ প্লাস 2 পাই হয় 2 পাই ফেজ চেঞ্জ হ'লে তাৰ ষ্টেটাছটো সেম থাকিব সেই পজিশ্যনটো পাৰ্টিকেলটোৰ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে যেতিয়া ফেজ চেঞ্জ হ'ব 4 পাই 6 পাই মানে ইভেন অফ পাই তেতিয়াহ'লে মোশনটো ডাইৰেকশ্যন আৰু ষ্টেটাছটো চেঞ্জ নহয় সেম থাকিব মানে নো চেঞ্জ আৰু যদি আমি গ্ৰাফ বনাই দিওঁ তেনেকৈ ধৰা হ'ল ডিসপ্লেসমেন্ট আৰু ফেজৰ গ্ৰাফ যদি বনাওঁ সাইনৰ কাৰণে এনেকৈ যাব 2 পাই ৰিপিট হৈ আছে তাৰ মোশন বোলে 2 পাই দিস ইজ 4 পাই টাইম পিৰিয়ডো সেম হৈ আছে আৰু ষ্টাৰ ষ্টেটাসও সেম হৈ আছে অৰ্থাৎ এইটো পজিশ্যনত যদি ওপৰৰ পিনে যাই আছে এইটো পজিশ্যনতো ওপৰৰ পিনে যাব সো থিংস আৰ ৰিপিটিং আৰু যদি ইপিনে ভেলোসিটিৰ গ্ৰাফ বনাওঁ ভেলোসিটি আৰু ফাইৰ তেতিয়াহ'লেও ভেলোসিটি কৰিলে কস হৈ যাব সাইনটো কস হৈ যাব কসৰ গ্ৰাফটো এইটো 2 পাই দিস ইজ 4 পাই ইয়াতো সেম হ'ব এইটো ষ্টেটাছ যি হ'ব এইটোৰ সেই সেম ষ্টেটাছ হ'ব সো এইটো ফেজে ডিসাইড কৰে সো নেক্সট 6 নম্বৰতে ক্যাৰেক্টাৰিষ্টিকটো হৈছে ফেজ কনষ্টেণ্ট একচুৱেলি ফেজৰ ভিতৰতে পৰে ফেজৰ ভিতৰত ওমেগা টি প্লাস ফাই থাকে ন সেই ফাইটো হৈছে ফেজ কনষ্টেণ্ট ক'বলৈ একো নাই ইয়াত জাষ্ট এটা কথা আছে যে ফেজ কনষ্টেণ্ট ইজ ডিপেণ্ডছ অন চইচ অফ ইনষ্টেণ্ট টি ইকুৱেল 0 অৰ্থাৎ আমি ইনিচিয়েলি কোনটো পজিশ্যনত পাৰ্টিকেলটো আছিল টি ইকুৱেল 0 সময়ত মানে কোনটো পজিশ্যনৰ পৰা আমি ক্যালকুলেট কৰা আৰম্ভ কৰিছোঁ বস্তুটো তাৰ ওপৰত ডিপেণ্ড কৰি ফাইটো ফেজ কনষ্টেণ্টটো ডিসাইড কৰা হয় আৰু টি ইকুৱেল 0 ইনিচিয়েল কোডটো পজিশ্যনত আছে তাক চুজ কৰা হয় accordingly to the convenience of the প্ৰব্লেমৰ কনভেনিয়েন্স আৰু সুবিধা হিচাপে কেনেকুৱা সাৰ্কামষ্টেন্সত আছে বস্তুটো কিহৰ কাৰণে আমি ইনিচিয়েল পজিশ্যন টি ইকুৱেল 0 বেলেগত ৰাখিলোঁ নাইবা মেইন পজিশ্যনতো হ'ব পাৰে বেলেগ পজিশ্যনতো হ'ব পাৰে টি ইকুৱেল 0 বুলি ক'লে আমি টাইম কাউণ্ট কৰিব পাৰোঁ আমি এক্সট্ৰিম পজিশ্যনৰ পৰাও কাউণ্ট কৰিব পাৰোঁ আৰু মেইন পজিশ্যনৰ পৰাও কাউণ্ট কৰিব পাৰোঁ আৰু তাৰ মাজৰ কোনো ডিষ্টেন্সৰ পৰাও কাউণ্ট কৰিব পাৰোঁ সো দিস ইজ chosen accordingly to the convenience of the problem